আজিৰ এই ভিডিঅ'টিত ডিএলএডৰ PYQ সিৰিজৰ পাৰ্ট 4 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 4ত কুৱেশ্যন নম্বৰ 31ৰ পৰা আমি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। আৰু প্ৰিভিয়াছ ইয়াৰৰ এখন অৰিজিনেল কুৱেশ্যন পেপাৰ হয়, তোমালোক মই এবাৰ দেখুৱাই লৈছো, কাৰণ তোমালোকে বহুতেই কৈ থাকা যে ফেক কুৱেশ্যন পেপাৰ হয়। গতিকে এবাৰ তোমালোক মই দেখুৱাই লৈছো। ঠিক আছে, 2019ৰ এখন অৰিজিনেল কুৱেশ্যন পেপাৰ। কুৱেশ্যন নম্বৰ 31 লৈকে আমি আগৰ ভিডিঅ' কেইটাত আপলোড কৰি দিছিলো। তোমালোকে যদি চোৱা নাই চাই ল'ব পাৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 31ৰ পৰা চোৱা, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ইয়াতে তোমালোকৰ বহুতে এনেকুৱা ধৰণৰ যিকেইটা কুৱেশ্যন আমি আলোচনা কৰিম, ইয়াতে তোমালোকে বহুতেই কম নম্বৰ পোৱা। এতিয়া কুৱেশ্যন নম্বৰ 31টো কি আছিলে চোৱা, তলৰ কোনটো শিশুকেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য নহয় সুধিছে, which one is not a characteristic of child centric learning? অপশ্যন এ আছিলে ক্ৰিয়াকলাপ ভিত্তিক শিক্ষণ, এক্টিভিটি বেছড লাৰ্নিং। অপশ্যন বি চোৱা শিশুৰ স্বাধীনতা, চাইল্ড ফ্ৰীডম। অপশ্যন সি পথ প্ৰদৰ্শক হিচাপে শিক্ষকৰ ভূমিকা, ৰোল অফ টিচাৰ এজ ফেচিলিটেটৰ। অপশ্যন নম্বৰ ডি কঠোৰ নীতি নিয়মৰ মাজেৰে শিক্ষণ, লাৰ্নিং থ্ৰু ৰিগিড ৰুলছ এণ্ড ৰেগুলেশ্যনছ। আমাক কি সুধিছে, তলৰ কোনটো শিশু কেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য নহয় আমাক সুধিছে। এতিয়া চোৱা, অপশ্যন এ আছিলে ক্ৰিয়াকলাপ ভিত্তিক শিক্ষণ, হয়নে? অপশ্যন কি আছিলে, ক্ৰিয়াকলাপ ভিত্তিক শিক্ষণ। এইটো শিশু কেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য হয়। গতিকে আমাক কোনটো নহয় সেয়াহে সুধিছে। গতিকে প্ৰথমটো যিটো আছে এই নম্বৰ, এইটো শিশু কেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য হয়, ক্ৰিয়াকলাপ ভিত্তিক শিক্ষণ। নেক্সট চোৱা শিশুৰ স্বাধীনতা, হয়নে? শিশুৰ স্বাধীনতাও শিশু কেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য হয়। কিহৰ কাৰণে হয় চোৱা, শিশুৰ নিজাববীয়াকৈ চিন্তা কৰাৰ আৰু মত প্ৰকাশ কৰাৰ স্বাধীনতা দিব লাগে বা দিয়া হয়। নেক্সট চোৱা 8 নম্বৰ, পথ প্ৰদৰ্শক হিচাপে শিক্ষকৰ ভূমিকা, এইটো বৈশিষ্ট্য হয়। ঠিক আছে, অৰ্থাৎ ইয়াত শিক্ষকজনে নিয়ন্ত্ৰকৰ পৰিৱৰ্তে এজন পথ প্ৰদৰ্শক বা সহায়ক হিচাপেও কাম কৰে। নেক্সট অপশ্যন নম্বৰ ডি আছিলে কঠোৰ নীতি নিয়মৰ মাজেৰে শিক্ষণ। আমাক এইটো সুধিছে যে তলৰ কোনটো শিশু কেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য নহয়, যিটো শিশু কেন্দ্ৰিক শিক্ষণ বুলি কৈছে এইটো কাৰেক্ট এনসাৰ হ'ব। ঠিক আছে, কঠোৰ নীতি নিয়মৰ মাজেৰে শিক্ষণ, লাৰ্নিং থ্ৰু ৰিগিড ৰুলছ এণ্ড ৰেগুলেশ্যনছ। ঠিক আছে, অৰ্থাৎ কঠোৰ নীতি নিয়ম শিশু কেন্দ্ৰিক শিক্ষাৰ কি হয়, পৰিপন্থী হয়। এনে নিয়মে শিশুৰ স্বাভাৱিক বিকাশ আৰু সৃজনীশীলতাত বাধাৰ সৃষ্টি কৰে। গতিকে এইটোৱে শিশু কেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য নহয়, অৰ্থাৎ সেই অপশ্যন নম্বৰ ডি টো আমি কাৰেক্ট দিব লাগিব। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা। যদি বুজি পাইছা ভিডিঅটো লাইক কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 32 চাবা হা। কুৱেশ্যনটো আছিল যে তলৰ কোনটো শিক্ষণ অভিজ্ঞতাৰ ক্ৰম। চোৱা, which one of the following is a sequence of learning experience 5 years? অৰ্থাৎ তলৰ কোনটো শিক্ষণ অভিজ্ঞতাৰ ক্ৰম সেয়া আমাক সুধিছিলে। গতিকে অপশ্যন বিলাক চোৱাচোন, আৰু কোনটো অপশ্যন হ'ব তোমালোকে আমাক জনোৱা, কমেন্ট সেকশনত কমেন্ট কৰা। এই অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব। আমাক সুধিছিলে তলৰ কোনটো শিক্ষণ অভিজ্ঞতাৰ ক্ৰম, শিক্ষণ অভিজ্ঞতাৰ ক্ৰম কোনটো হয় সুধিছে। চোৱা, কাৰেক্ট যিটো আনসাৰ সেয়া অপশ্যন নম্বৰ এইটোৱে হ'ব। ঠিক আছে, এইটোৱে হৈছে শিক্ষণ অভিজ্ঞতাৰ ক্ৰম, এংগেজ, এক্সপ্ল'ৰ, এক্সপ্লেইন, এক্সটেণ্ড আৰু এভালুৱেট। ঠিক আছে, অৰ্থাৎ 5E যিটো মডেল আছিল, ঠিক আছে, এই 5E টো পাছত ইয়াতে 5ES বুলি লিখা আছে। এই 5E যিটো মডেল, এই মডেলটো হৈছে এক শিক্ষণ পদ্ধতি যি 5টা পৰ্যায়ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ঠিক আছে, সেইকেইটা কি হয় চোৱা, এংগেজ, এংগেজ মানে এইটো এংগেজ কৰা। ঠিক আছে, এংগেজ কৰাটো বুজায়। নেক্সট এক্সপ্ল'ৰ, এক্সপ্ল'ৰ মানে হৈছে এক্সপ্ল'ৰ কৰা, এনেকুৱা ধৰণৰ বুজায়, অন্বেষণ কৰা টাইপৰ বুজায়। এক্সপ্লেইন মানে জানাই, ব্যাখ্যা কৰা। ঠিক আছে, নেক্সট চোৱা এক্সটেণ্ড, এক্সটেণ্ড মানে এইটো প্ৰসাৰণ কৰা বা এক্সটেণ্ড টু এলাবৰেট বুলিও থাকিব পাৰে কেতিয়া অপশ্যনত। মই চোৱা লিখি দিছো, এইটো এক্সপ্লেইন নাথাকি এনেকে থাকিব পাৰে, ELABORATE এনেকেও থাকিব পাৰে অপশ্যনত। ঠিক আছে, নেক্সট এক্সটেণ্ড, এক্সটেণ্ড মানে এইটো প্ৰসাৰণ, এইটো এক্সপ্লেইন নহয়, এইটো এক্সটেণ্ড মানে হৈছে এক্সটেণ্ড বা এলাবৰেট থাকিব পাৰে। ঠিক আছে, এক্সপ্লেইন মানে ব্যাখ্যা কৰা হয়, এক্সটেণ্ড নাথাকি এলাবৰেট থাকিব পাৰে। নেক্সট আৰু এটা চোৱা কি আছে, এভালুৱেট মানে ঠিক আছে মূল্যায়ন কৰা। গতিকে তলৰ কোনটো শিক্ষণ অভিজ্ঞতাৰ ক্ৰম আমাক সুধিছিলে, শিক্ষণ অভিজ্ঞতাৰ ক্ৰম যিহেতু সুধিছে, কাৰেক্ট আনসাৰ কোনটো হ'ব, কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এইটো হ'ব। নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 33। কুৱেশ্যনটো কি আছিলে চোৱা, তলৰ কোনটো শিক্ষণ মেক্সিম নহয়, which one of the following is not a teaching maxim? ঠিক আছে, অৰ্থাৎ চোৱা তলৰ কোনটো শিক্ষণ মেক্সিম নহয় সুধিছিলে। গতিকে চোৱা অপশ্যন বিলাক চোৱা, অপশ্যন এ আছিলে জটিলৰ পৰা সহজলৈ, ফ্ৰম কমপ্লেক্স টু চিম্পল। অপশ্যন বি জনাৰ পৰা নজনালৈ, ফ্ৰম নন টু আননন। অপশ্যন চি সম্পূৰ্ণৰ পৰা অংশলৈ, ফ্ৰম হোল টু পাৰ্ট। অপশ্যন ডি ওপৰ এটাও নহয়, নাউন অফ দা এবভ। এতিয়া চোৱা আমাক কোনটো মেক্সিম নহয় সেয়াহে সুধিছে। এতিয়া আমি জানো যে শিক্ষাদানৰ এটা প্ৰধান নীতি বা মেক্সিম কি হয়,
সহজৰ পৰা জটিললৈ ঠিক আছে সহজৰ পৰা জটিললৈ গতিকে ইয়াৰ ওলোটাটো অৰ্থাৎ জটিলৰ পৰা সহজলৈ ঠিক আছে জটিলৰ পৰা সহজলৈ কোনো শিক্ষণ নীতি হ'ব নোৱাৰে ঠিক আছে গতিকে অপচন নাম্বাৰ এইটোৱে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে অপচন এ কাৰেক্ট আনসাৰ হ'ব আই কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি বুজি পোৱাত কিবা অসুবিধা হৈছে পিছত তোমালোকে আৰু এবাৰ ধুনীয়াকৈ চাই লবা এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন পৰীক্ষাত তোমালোকৰ অহাৰ চান্স আছে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল DIKSHA অৰ্থাৎ দীক্ষা হৈছে দীক্ষা কি হয় আমাক সুধিছে দীক্ষা কি হয় আমাক কোৱেশ্চনত সুধিছে অপচন বিলাক চোৱাচোন অপচন নাম্বাৰ 8 আছিল ৰাজনৈতিক সংস্থা পলিটিক্যাল অৰ্গানাইজেচন এতিয়া দীক্ষা পলিটিক্যাল অৰ্গানাইজেচন হয় জানো দীক্ষা পলিটিক্যাল অৰ্গানাইজেচন নহয় গতিকে অপচন নাম্বাৰ 8 হ'ব নোৱাৰে অপচন বি কি দিছিলে চোৱা অসম চৰকাৰৰ বৃত্তি অৰ্থাৎ জলপানিৰ কথা কৈছে দীক্ষা অসম চৰকাৰৰ বৃত্তি হয় জানো স্কলাৰশ্বিপ আন্ডাৰ গভৰ্ণমেন্ট অফ আসাম হয় জানো নহয় অপচন ডিত আছিলে অনুশীলন কৌশল মাইক্ৰো টিচিং স্কিল হয় জানো দীক্ষা এইটো নহয় অপচন সি আছিলে ডিজিটেল আন্তঃগাঁথনি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজিটেল কি দিয়া আছে ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়া আছে গতিকে চোৱা কাৰেক্ট যেটো আনসাৰ এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া চোৱা সেয়া হ'ব অপচন নাম্বাৰ সি থকাটো ঠিক আছে আমাক কি সুধিছিলে দীক্ষা হৈছে দীক্ষা কি হয় এটা ডিজিটেল আন্তঃগাঁথনি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ চোৱা দীক্ষাৰ যেটো ফুল ফৰ্ম সেয়াও তোমালোকে মনত ৰাখিব লাগিব মই তোমালোক কৈ দিছো তোমালোকে মনত ৰাখিবা চোৱা দীক্ষাৰ ফুল ফৰ্মটো হৈছে ডিজিটেল ডিৰে হৈছে ডিজিটেল আইৰে হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ কেৰে হৈছে নলেজ আৰু এছএইচ ৰে হৈছে শেয়াৰিং ঠিক আছে আৰু ই হৈছে ভাৰত চৰকাৰৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল প্লেটফৰ্ম যিয়ে শিক্ষক আৰু শিক্ষাৰ্থীসকলক উন্নত মানৰ শিক্ষণ সামগ্ৰী প্ৰদান কৰে গতিকে অপচন নাম্বাৰ সি টু হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ দীক্ষা হৈছে ডিজিটেল আন্তঃগাঁথনি ঠিক আছে নেক্সট কোৱা কোৱেশ্চন নাম্বাৰ 35 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আমাক সুধিছিল যে তলৰ বাক্য শাৰীৰে কোনটো শিক্ষা বিষয়ক ৰিপোৰ্ট আৰম্ভ কৰা হৈছে তলৰ বাক্য শাৰীৰে কোনটো শিক্ষা বিষয়ক ৰিপোৰ্ট আৰম্ভ কৰা হৈছে সুধিছে which educational report was started with the following sentence destiny of India is being shaped in her classroom option A চোৱা option A আছিল national knowledge commission option number B চোৱা option number B আছিল National Education Commission option C আছিল University Education Commission option number D আছিল National Pollution Education আমাক কি সুধিছে তলৰ বাক্য শাৰীৰে কোনটো শিক্ষা বিষয়ক ৰিপোৰ্ট আৰম্ভ কৰা হৈছে সুধিছে গতিকে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নাম্বাৰ বি থকাটো National Education Commission 1946 to 1966 ঠিক আছে 1964 ৰ পৰা 1966 ঠিক আছে 64 ৰ পৰা 66 চনৰ ৰাষ্ট্ৰীয় শিক্ষা আয়োগক যাক আমি কোঠাৰী কমিশন বুলিও জানো কোঠাৰী কমিশনৰ ওপৰত মই এটা ভিডিও তোমালোকক জনাইছিলো ইম্পৰ্টেন্ট হয় 2025 চনত কোঠাৰী কমিশনৰ ৰিলেটেড কোৱেশ্চন আহিছে ঠিক আছে গতিকে তোমালোকে এইবোৰৰ কাৰণে চাই যাবা চোৱা সেই যেটো কোঠাৰী কমিশন বা যি ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ ঠিক আছে যাক আমি কোঠাৰী কমিশন বুলিও জানো ইয়াৰ প্ৰতিবেদনৰ আৰম্ভণিতে উল্লেখ আছিল দা ডেষ্টিনি অফ ইণ্ডিয়া ইজ নাও বিং শেপড ইন হার ক্লাসৰুম অৰ্থাৎ ভাৰতৰ ভাগ্য এতিয়া তাইৰ শ্ৰেণী কোঠাবোৰত গঢ় লৈ উঠিছে গতিকে এই বাক্যশাৰীৰে শিক্ষা বিষয়ক ৰিপোৰ্ট আৰম্ভ কৰা হৈছিল অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব নেশনাল এডুকেশ্যন কমিশন 1942 1964 to 1966 আৰু যাক কোঠাৰী কমিশন বুলি কোৱা হয় ঠিক আছে ইম্পৰ্টেন্ট হয় তোমালোকে ইগনোৰ একেবাৰে নকৰিবা তাৰ পৰা এটা কোৱেশ্চন অহাৰ পৰীক্ষাত বহুত বেছি চান্স আছে এতিয়া আমি এটা নেক্সট কোৱেশ্চন চাও আহা কোৱেশ্চন কেটা বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে চোৱা নেক্সট কোৱেশ্চনটো কি আছিল চোৱা হাৱাৰ্ড গাৰ্ডেনাৰে লিপিবদ্ধ কৰা কোনটো বহুমুখী বুদ্ধিমত্তাৰ অন্তৰ্ভুক্ত নহয় কি দিছে চোৱা হাৱাৰ্ড গাৰ্ডেনাৰে লিপিবদ্ধ কৰা কোনটো বহুমুখী বুদ্ধিমত্তাৰ অন্তৰ্ভুক্ত নহয় which one is not included in multiple intelligence listed by Howard Gardner option A is linguistic intelligence option number B চোৱা option number B কি দিয়া আছিল চোৱা option number
বিট দিয়া আছিলে ইন্টাৰ পাৰ্সোনাল ইন্টেলিজেন্স, অপশন সিত আছিলে ইমোশনাল ইন্টেলিজেন্স, অপশন নম্বৰ ডিত আছিলে মিউজিকেল ইন্টেলিজেন্স। এতিয়া এই অপশনবোৰৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব, অপশন বিটা চোৱা আৰু কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। হাৱাৰ্ড গাৰ্ডেনাৰে লিপিবদ্ধ কৰা কোনটো বহুমুখী বুদ্ধিমত্তাৰ অন্তৰ্ভুক্ত নহয় সেয়া আমাক সুধিছিলে। কোনটো অপশন কাৰেক্ট হ'ব, অপশন নম্বৰ সি টু কাৰেক্ট আনসাৰ হ'ব, ইমোশনাল ইন্টেলিজেন্স। ঠিক আছে, হাৱাৰ্ড গাৰ্ডেনাৰে লিপিবদ্ধ কৰা ইমোশনাল ইন্টেলিজেন্স এইটো বহুমুখী বুদ্ধিমত্তাৰ অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যনটো চাওঁ হা, কুৱেশ্যন নম্বৰ 37। পেডাগজি হৈছে, পেডাগজি কি হয়, অপশন এটা আছিলে জীৱ জন্তুৰ প্ৰশিক্ষণ পদ্ধতি, হয় জানো জীৱ জন্তুৰ প্ৰশিক্ষণ পদ্ধতি? নহয়, এইটো ইনকাৰেক্ট। অপশন বি প্ৰাপ্তবয়স্কসকলৰ গোটেই জীৱন প্ৰদান কৰা শিক্ষণ পদ্ধতি, হয় জানো? এইটো নহয়, ইনকাৰেক্ট। অপশন ডিত আছিলে বিশেষভাৱে সক্ষম শিশুৰ শিক্ষণ পদ্ধতি, এইটো নহয়। পেডাগজি কি হয়, পেডাগজি হৈছে শিশুৰ শিক্ষণ পদ্ধতি, অপশন নম্বৰ সি টু কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, আৰু এই যিটো পেডাগজি শব্দ আছে এইটো মনত ৰাখিবা, ইম্পৰ্টেন্ট হয়, সুধিব পাৰি পৰীক্ষাত। এইটো গ্ৰীক শব্দ পেইডিয়ছ, PAIDOS, ঠিক আছে, আৰু AGOGOS ইয়াৰ পৰা আহিছে, আৰু ইয়াৰ পেডাগজিৰ অৰ্থটো হৈছে শিশুক শিক্ষা দিয়াৰ কৌশল বা বিজ্ঞান। ঠিক আছে, অপশন নম্বৰ সি টু কাৰেক্ট আনসাৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো কি আছিলে চোৱা, ইন্টেলিজেন্স কোৱেড্ৰেন্ট আৰু আইকিউৰ ফৰ্মুলাটো আমাক সুধিছে, আইকিউৰ ফৰ্মুলা আমাক সুধিছিল। অপশন কেইটা চোৱা আৰু কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। অপশন কেইটাৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব? আইকিউৰ ফৰ্মুলাটো সুধিছিল আমাক। কমেন্ট কৰাচোন আইকিউৰ ফুল ফৰ্মটো কি হ'ব, কুৱেশ্যন নম্বৰ 38ৰ ৰাইট আনসাৰ কি হ'ব? So ইয়াত এইটো অপশন এ দিয়া আছে, অপশন এটো নহব, অপশন বি টো কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, আইকিউৰ ফৰ্মুলাটো হ'ব অপশন নম্বৰ বি থকাটো। ঠিক আছে, অৰ্থাৎ আইকিউ গণনা কৰা প্ৰকৃত সূত্ৰটো হৈছে মানসিক বয়স, অৰ্থাৎ যিটো মেন্টেল এজ আছে, ঠিক আছে, মানসিক বয়স মেন্টেল এজ, এই মেন্টেল এজক প্ৰকৃত ক্ৰনলজিক্যাল এজ, ঠিক আছে, আৰু ক্ৰনলজিক্যাল এজেৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব, হৰণ কৰিব লাগিব, আৰু হৰণ কৰাৰ পিছত এশৰে পূৰণ কৰিব লাগিব। ঠিক আছে, আশা কৰিছো বুজি পাইছা অলপমান। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 39, তলৰ কোনটো কাৰক ব্যক্তিগত পাৰ্থক্যৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিৱেশ সম্পৰ্কীয় কাৰক নহয় সেয়া আমাক সুধিছে। অপশন এ ভৌতিক, ইংলিছতো কৈ দিছো চোৱা, which one of the following is not an environmental factor influencing individual difference? অপশন এ আছিলে ভৌতিক, ফিজিক্যাল, অপশন বি সামাজিক ছচিয়েল, অপশন সি বংশগতি হিয়াৰিডিটি, অপশন নম্বৰ ডি সাংস্কৃতিক অৰ্থাৎ কালচাৰেল। আমাক কি সুধিছে যে তলৰ কোনটো কাৰক ব্যক্তিগত পাৰ্থক্যৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিৱেশ সম্পৰ্কীয় কাৰক নহয় সেয়া সুধিছে। গতিকে চোৱা কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি থকাটো। কিয় এইটো সি অপশন কাৰেক্ট হ'ব সেয়াও জানিব লাগিব আমি, কাৰণ চোৱা ভৌতিক, সামাজিক আৰু সাংস্কৃতিক যিবোৰ দিশ আছে, আৰু বাকী কেইটা যে অপশনত আছে এ, বি আৰু ডি, ইয়াত কি কি আছে, ভৌতিক, সামাজিক আৰু সাংস্কৃতিক আছে। ভৌতিক, সামাজিক আৰু সাংস্কৃতিক দিশবোৰ পৰিৱেশৰ লগত জড়িত কাৰক, কিন্তু বংশগতি হৈছে জন্মগত বা জৈৱিক কাৰক, ই পৰিৱেশৰ অন্তৰ্ভুক্ত নহয়। আৰু কুৱেশ্যনত আমাক সেয়াই সুধিছিল যে তলৰ কোনটো কাৰক ব্যক্তিগত পাৰ্থক্যৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিৱেশ সম্পৰ্কীয় কাৰক নহয়। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 40। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আমাক সুধিছিল যে কোনটো সংজ্ঞাত্মক অভিজ্ঞতাৰ অন্তৰ্ভুক্ত নহয়, কোনটো কি সুধিছিলে, সংজ্ঞাত্মক অভিজ্ঞতাৰ অন্তৰ্ভুক্ত নহয় সুধিছিলে, which is not included under taxonomy of cognitive domain, কোনটো সংজ্ঞাত্মক অভিজ্ঞতাৰ অন্তৰ্ভুক্ত নহয়। অপশন এ জ্ঞানসূচক অভিজ্ঞতা, অপশন বি বোধসূচক অভিজ্ঞতা, অপশন সি প্ৰায়োগিক অভিজ্ঞতা, আৰু অপশন নম্বৰ ডি দিয়া আছিলে চাৰিত্ৰিক অভিজ্ঞতা। ইয়াৰে কোনটো সংজ্ঞাত্মক অভিজ্ঞতাৰ অন্তৰ্ভুক্ত নহয় সুধিছে। কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশন নম্বৰ ডি থকাটো। ঠিক আছে, চাৰিত্ৰিক অভিজ্ঞতা সংজ্ঞাত্মক অভিজ্ঞতাৰ অন্তৰ্ভুক্ত নহয়।
নেক্সট চোৱা সেকশন বিৰ পৰা এটা ম্যাথমেটিক্সৰ কুৱেশ্যন আছিলে ইয়াৰে আনসাৰখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম গতিকে তোমালোকে চাবলৈ নাপাহৰিবা মেথছৰ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব